এইটো জায়গাটোৰ নাম হ'ল বঙাইগাঁও জিলা। বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত আমাৰ কাইটপাৰা একমাখণ্ড জাগা। অসুবিধা মানে কি, আমি আজি 4-5 মাহ হ'ল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছোঁ যে দাদা আপোনালোকে মহল কৰক না কি কৰক কৰক, আমাৰ কোনো অসুবিধা নাই। আমাৰ ৰাস্তাটো যিটো ৰাইজে চলাচলি ৰাস্তাটো আছে, আপোনালোকে ৰাইজে ৰাস্তাটো দি চলি আছে, আপোনালোকে অভাৰলোড লৈ আছে, সেইবিলাক আমি নাচাওঁ। আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ, আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক। সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ। কমপ্লেইন কৰাৰ পিছতে ৰাইজে তাৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এতিয়া অসুবিধা হৈছে কাদৰ, চাওক আপোনালোকে কাদৰ মাজত আমি থিয় হৈ আছোঁ, গাড়ী এখন চলিব নোৱাৰে, স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে, কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায়, গাঁৱলীয়া ৰাস্তা হয়, ইমান স্পীডত গাড়ী চলায়, ৰাস্তাত কাপোৰ দিয়ে যে কোনোবা যাব সেইটো যাব নোৱাৰে এই গাড়ী চলাৰ কাৰণে। কিন্তু আমাক সিহঁতে কৈছিলে ৰাতিপুৱা 8:30 বজা 10টালৈকে গাড়ী নচলিব, কিন্তু সিহঁতে দিনে ৰাতি নিজৰ ক্ষমতা বলৰ কাৰণে সিহঁতে গাড়ীটো চলাই আছে। আমি আজি ৰাইজ ওলাই আহিছোঁ, ইমান ঝৰিৰ মাজত আমি ৰাইজ ওলাই আহিছোঁ, আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰক, তাৰপিছত আপোনালোকে গাড়ী সিহঁতে মহল কৰিব নে নকৰিব সেইটো সিহঁতৰ ব্যক্তিগত কথা। আৰু আমাৰ এইটোৱে দাবী, আমাৰ ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে। আমাৰ ৰাস্তাটো চেইন গ্ৰেভেল ফ্লাইঅভাৰৰ কথা কৈছিলে, সেইটো আমাৰ চেইন গ্ৰেভেল ফলা নাই। আমাৰ ৰাস্তাত চেইন গ্ৰেভেল ফেলাব লাগে আৰু সন্মুখত এটা আৰু ৰাস্তাটো ঠিক কৰি দিব লাগে। আৰু আমাৰ যিটো ব্লকৰ ৰাস্তা আছিলে সেইটো ভাঙি কেনে শেষ কৰি দিছে সিহঁতে, অভাৰলোড লৈ কেনে যায়। তাতে এটা গাড়ী আছে, আপোনালোকে চাব পাৰে, তাতে গাড়ীটো যিটো আছে, তাতে গাড়ীটো আছে, সেই গাড়ীবিলাক অবৈধভাৱে যিবিলাক গাড়ী চলি আছে সেইবিলাক গাড়ী বন্ধ হ'ব লাগে। আমাৰ এইটোও দাবী, আমাৰ ৰাইজৰ এইটোও দাবী, অবৈধভাৱে গাড়ী চলোৱা বন্ধ হ'ব লাগে আৰু আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। আৰু সিহঁতৰ পিন পইণ্টত যাব লাগে, সিহঁতৰ পিন পইণ্টৰ পৰা গাঁৱত জৰি দমত মানে একথাই দাদাগিৰি, টেক্সত দাদাগিৰি নিচিনাকৈ মানুহক দম দি থাকে। সিহঁতে কয় কোনে কি কৰিব, আমি পুলিচক পকেটত লৈ আছোঁ, আমি ৰেঞ্জাৰক পকেটত লৈ আছোঁ, সিহঁতৰ বোলে পকেটত বোলে ৰেঞ্জাৰ পুলিচ বোলে থাকে, পুলিচ বাহিনী বোলে থাকে। আৰু আমি যি ৰাইজে আছোঁ, আমি প্ৰতিবাদ কৰিব আহিলে আমাক বোলে পুলিচৰ কাৰণে পুলিচক দি কিনে উঠাই দিব, সেইটো সিহঁতৰ বক্তব্য। ডাইৰেক্ট আহি কয় কি তোমালোকক পুলিচ দিয়ে উঠাই লওঁ, তোমালোকে SP দি উঠাই লওঁ, তোমালোকে থানাৰ পৰা উঠাই লওঁ, তোমালোকে ক্ৰাইম কৰি আছা আমাৰ লগত। আমি বোলে সিহঁতক বোলে ক্ৰাইম কৰি আছোঁ, আমি কোনো ধৰণে সিহঁতক ক্ষতি কৰা নাই। আমি গণতন্ত্ৰত ভাবি আজি আমি আন্দোলন কৰিলোঁ আৰু এই মহলটো যদুল ইহঁতে এনেকৈ চলে, আমি ইয়াতকৈ অতি আমি আন্দোলন তীব্ৰ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাইটপাৰা পাৰ্ট 1 হয়। ঘটনাটো মানে আমাৰ এইটো গাঁৱৰ ৰাস্তাত ইহঁতে অবৈধভাৱে মহল কৰি আছে। আমাৰ গাঁৱৰ ৰাস্তাত আমি গাড়ী খোজ কাঢ়িব নোৱাৰা হৈ আছোঁ। 4খন গাঁৱৰ এইটো ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ডাম্পাৰ চলাই আছে, ইহঁতে অভাৰলোড চলাই আছে। এইটো আমাৰ দাবী এইটোৱে যে এই ৰাস্তাটো সিহঁতে ভাল কৰাৰ কথা আছিল। আজি ইহঁতক টাইম দিয়া হৈছিল, 1 মাহ আগতে এসপ্তাহ টাইম দিয়া হৈছিল, তাৰপিছত নেক্সট আৰু এসপ্তাহ দিয়া হ'ল, ইহঁতে একো কৰা নাই। আজি আমি খোজকাঢ়ি আহিব নোৱাৰা হৈছোঁ। আপোনালোকে চাইছে নোৱাৰে মানে ইমান বোকা হৈছে, ইমান বেয়া হৈছে। এইটো 40 টন 50 টনৰ ডাম্পাৰ চলাই আছে, গাঁৱৰ ৰাস্তা, কেঁচা ৰাস্তা, এইটো কেনেকৈ চলিম আমি চলিব নোৱাৰা হৈছোঁ। কেতিয়া চলাই আছে ডাম্পাৰবিলাক? এইটো ৰাতি দিন 24 ঘণ্টা সিহঁতে চলাই আছে। চালান আছে নাই এইটো আমি নাজানো। আমি সিহঁতক বাধা দিয়া নাই মহল কৰা, আমি কৈছিলোঁ যে আমাৰ ৰাস্তাটো আমাক লাগে। সিহঁতে কৈছিল আমি এসপ্তাহৰ ভিতৰত ৰাস্তাটো বনাই দিম। সিহঁতে আজি এসপ্তাহ কৰি আজি 2 মাহ পাৰ হৈ যায়, সিহঁতে একো কৰা নাই। আজি আমি খোজ কাঢ়িব নোৱাৰা হৈছোঁ। আজি চাওক আপোনালোকে, বৰষুণত ভিগি আজি আমাক ইয়াত আহি আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে। আপোনালোকে নিজে চাওক কি অৱস্থা হৈ আছে আমাৰ ৰাস্তাটো। আমাৰ এইটো দাবী, আজি আমি বন্ধ কৰি দিছোঁ ৰাস্তা, ডাম্পাৰ আমি বন্ধ কৰি দিছোঁ, ৰখাই দিছোঁ, ডাম্পাৰখনক যাব দিয়া নাই। আমাৰ ৰাস্তাটো বনাব লাগে, তাৰপিছত ইয়াৰ পৰা গাড়ী ওলাই যাব।